গুৱাহাটী 12 এই দুৰ্গা পূজা উদযাপন সমিতিৰ এবাৰ সোণালী জয়ন্তী বৰ্ষ আৰু আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি সোণালী জয়ন্তী বৰ্ষৰ কাৰণে তেখেতক নিমন্ত্ৰণ দিছিলোঁ আৰু সেয়েহে আজি তেখেতে সোণালী জয়ন্তী বৰ্ষত আহি আমাক সঁচাকৈ আনন্দিত কৰিলে। যদিও দুখৰ মাজত আনন্দ আমি অলপ লাভ কৰিলোঁ আৰু আজি গোটেই সমষ্টিতে আমাৰ যেনে বেজাৰা, ভোমলাহাটী, মান্দাকাটা বিভিন্ন ঠাইত তেখেতে গৈছে আৰু গৈ আজি আমাৰ এই পূজাত আহি আমাক পদধূলি দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হ'লোঁ। গুৱাহাটী 12 এই দুৰ্গা পূজা উদযাপন সমিতিৰ এবাৰ সোণালী জয়ন্তী বৰ্ষ আৰু আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি সোণালী জয়ন্তী বৰ্ষৰ কাৰণে তেখেতক নিমন্ত্ৰণ দিছিলোঁ আৰু সেয়েহে আজি তেখেতে সোণালী জয়ন্তী বৰ্ষত আহি আমাক সঁচাকৈ আনন্দিত কৰিলে। যদিও দুখৰ মাজত আনন্দ আমি অলপ লাভ কৰিলোঁ আৰু আজি গোটেই সমষ্টিতে আমাৰ যেনে বেজাৰা, ভোমলাহাটী, মান্দাকাটা বিভিন্ন ঠাইত তেখেতে গৈছে আৰু গৈ আজি আমাৰ এই পূজাত আহি আমাক পদধূলি দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হ'লোঁ। গুৱাহাটী 12 এই দুৰ্গা পূজা উদযাপন সমিতিৰ এবাৰ সোণালী জয়ন্তী বৰ্ষ আৰু আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি সোণালী জয়ন্তী বৰ্ষৰ কাৰণে তেখেতক নিমন্ত্ৰণ দিছিলোঁ আৰু সেয়েহে আজি তেখেতে সোণালী জয়ন্তী বৰ্ষত আহি আমাক সঁচাকৈ আনন্দিত কৰিলে। যদিও দুখৰ মাজত আনন্দ আমি অলপ লাভ কৰিলোঁ আৰু আজি গোটেই সমষ্টিতে আমাৰ যেনে বেজাৰা, ভোমলাহাটী, মান্দাকাটা বিভিন্ন ঠাইত তেখেতে গৈছে আৰু গৈ আজি আমাৰ এই পূজাত আহি আমাক পদধূলি দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হ'লোঁ।